অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু পদূলি মুখত ইতিমধ্যে ৰঙালী বিহু উপলক্ষে সাজু হৈছে সমগ্ৰ অসমবাসী। আমি বিভিন্ন স্থানত যিহেতুকে ৰঙালী বিহু লগে লগে ৰঙালী বিহু মঞ্চ বিহু হ'ব, মুকলি বিহু হ'ব আৰু তাৰ কাৰণে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই বিহু কৰ্মশালাসমূহত বিহু স্বকীয়তা বজাই ৰখাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কেমেৰাপাৰ্চন ধৰ্মই দেখুৱাই আছে সমগ্ৰ অসমৰ লগতে মঙলদৈ চহৰৰ বিভিন্ন স্থানত এই ধৰণে কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই কৰ্মশালাত শিশুৰ পৰা গাভৰুলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এক শুদ্ধ ৰূপত বিহু শিকাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমাৰ লগত উপস্থিত আছে বিহুৱতী তথা অভিনেত্ৰী শিল্পী শিখা। আমি তেওঁৰ পৰা জানিব বিচাৰিম যে কৰ্মশালা আপোনালোকে যথেষ্ট কৰিছে, বিভিন্ন স্থানত কৰিছে, কি আশা দেখিছে, কেনেকুৱা নতুন প্ৰজন্মৰ উৎসাহ কেনেকুৱা? সঁচাকৈ খুব ভাল লাগিছে। বিহু কৰ্মশালা যিহেতু এইটো বৰ্ষত বিশেষকৈ দৰং জিলা বিহু কৃষ্টি পৰিষদৰ তৰফৰ পৰা আমি দৰং জিলাত ভালেকেইটা জেগাতো কৰ্মশালা দিবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰত্যেকটো স্থানতে কৃষ্টি পৰিষদৰ প্ৰশিক্ষক মণ্ডলী উপস্থিত আছে। আপোনালোকে হয়তো দেখিবলৈ পাইছে যে চিপাঝাৰতো এখন খুব বৃহৎ কৰ্মশালা আয়োজন কৰা হৈছে আৰু তেনেকৈ বহুত স্থানত আয়োজন কৰিছোঁ। এটাই লক্ষ্য আমাৰ যে বিহু যিহেতু আমাৰ প্ৰাণ, অসমীয়াৰ পৰিচয়, গতিকে বিহু আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব নালাগে। বিহুক আমি আমাৰ কৰি ৰাখিবলৈ যিকোনো আমি কাম কৰিবলৈ সাজু, যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আৰু যিহেতু বৰ্তমান সময়ত পশ্চিমীয়া সংস্কৃতিয়ে আমাক বিশেষকৈ আকৰ্ষণ কৰিছে, তাৰ সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমি বিহুক যাতে অসমীয়াৰ পৰিচয় কৰিয়ে যাতে আমি ৰাখিব পাৰোঁ, আমাৰ একমাত্ৰ সেইটোৱে উদ্দেশ্য। এই কথা ক'ব লাগিব যে বিহু যিহেতুকে অসমীয়াৰ বাপতি সাহোন, গতিকে বিহুৰ স্বকীয়তা যাতে বজাই ৰাখে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত আছে আৰু এই ধৰণৰ কৰ্মশালা সেই প্ৰচেষ্টাসমূহত যথেষ্ট গুৰুত্ব সহকাৰে লৈছে।